সকলোকে সুপ্ৰভাত জনাই মোৰ নতুন এটা ভিডিঅ'লৈ বন্ধু বান্ধৱীসকল আটাইকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক এটা কথা সুধো দেই। ধৰক মোৰ এই অঞ্চলত এটা দুৰ্যোগ আহিছে আৰু সেই দুৰ্যোগটো ধৰক মনে মনে মইহে গম পাইছোঁ আৰু গম পোৱাৰ লগে লগে মোৰ বাৰু দায়িত্ব কি হ'ব? মই খুব চিঞৰিব লাগিব জয় শ্ৰীৰামকে, নে আপোনালোকক গৈ পেলাই গোটেই অঞ্চলক মই খবৰটো দিব লাগিব যে এনেকুৱা এটা বিপদ আহি আছে আৰু আপোনালোক সতৰ্ক থাকক? কি কৰিব লাগিব বাৰু? কিন্তু মোৰ মনে কয় মই চিঞৰাতকৈ মই কি কৰিব লাগিব, গৈ পেলাই গাঁওখনক খবৰটো দিবগৈ লাগিব যে এনেকৈ এটা সমস্যা আহিছে, আপোনালোক একদম সতৰ্ক হৈ থাকক, যিকোনো মুহূৰ্ততে আমাক ধ্বংস কৰিব পাৰে, গতিকে আপোনালোক একদম সতৰ্ক থাকক। সেইটো কৰিব লাগিব নহয় জানো? আৰু মই হ'লেও কিন্তু সেইটো কৰিলোঁ হয়। আজি এটা মই দেখিছোঁ কোনোবা এটা এই দৰঙৰ ছাইডে, আপোনালোকে জানি বতৰৰ কথা কেনেকুৱা, আৰু এতিয়া বাৰিষা দিন বৰষুণ হ'বই আৰু দৰঙতো হেৰি হয়েই, বানপানী হয়েই। ঠিক তেনেকুৱাই এটা মই নিউজ দেখিলোঁ, কি নিউজ নহয় ভিডিঅ' বনাইছে। কি কৰিছে জানেনে? মাথাউৰিটো ভাগো ভাগো হৈ থাকোঁতে তাৰ ওপৰেদি এজনী মাইকী মানুহ পাগলৰ দৰে দৌৰিছে দেই, সেইটো ফূৰ্তি পাইছে। আৰু সেই জেগাখিনিত কেইটামান মানুহে, 4-5টামান মানুহে, হয়তো ৰাস্তাত ঘূৰি থকা মানুহ, তেহেঁতে কি কৰিছে দেখি পেলাই ইমানেই জয় শ্ৰীৰাম চিঞৰি পেলাই হাঁহি খিকিন্দালি কি দেখিব? সিহঁতৰ হাঁহি খিকিন্দালি মৰা সময় নে সেইটো সময়ত গাঁৱত খবৰ দিয়াগৈ সময় বাৰু? আপোনালোকে কওকচোন। কিন্তু তেওঁলোকে কি কৰিছে, তেওঁলোকৰ হাঁহিটো শুনিলে বা তেওঁলোকৰ চিঞৰ বাখৰখিনি শুনিলে আপোনালোকৰ এনেকুৱা লাগিব যে তেহেঁতে কি হৈছে, বানপানী সোমাইছে বহুত ভাল পাইছে, মাথাউৰি ভাঙিছে তেহেঁতে বহুত ভাল পাইছে। কাৰণ কি হ'ব, ক'বও নাপায়, ক'লেওহে লাগে লেঠা, কিন্তু ক'বলৈ বাধ্য তেহেঁতৰ হাঁহি খিকিন্দালিখিনিৰ কাৰণে যে কি হৈছে, বানপানী হৈছে, ভাল হ'ব, আমাক এতিয়া সহায় কৰিবলৈ আহিব। হেৰ' কোনে কাক এতিয়া সহায় কৰিব? সকলোখিনি মানুহ দেখিছেই আপোনালোকে। আপাৰ আছামত গোটেইখিনি মানুহ কিমান কি কৰি পেলাই, কেনেকৈ কি কৰি তাত সকলোখিনি উদ্ধাৰ অভিযানত নামি আছে, বিপদত তেওঁলোকক সহায় কৰিছে। আৰু তহঁতে যে এইবিলাক এনেকৈ হাঁহি খিকিন্দালি কৰিছ, তহঁতে কিবা এটা সমস্যা সমাধান কৰিবলৈ চাব লাগে, হয়নে নহয়? আৰু তেহেঁতে কি কৰিছে, জয় শ্ৰীৰাম কৰি পেলাই দাঁতকেইটা উলিয়াই তেহেঁতে ভিডিঅ' বনাইছে। আৰু এজনী মাথাউৰি এই চিগু হৈছে, তাৰ ওপৰতেই কোনোবা এটাই কৈছে নাযাবি বুলি, একদম মাইকীজনী দৌৰ মাৰিছে। মই আপোনালোকৰ ওচৰত বাৰু সেই ভিডিঅ'টো লগাই দিম। গতিকে চাওকচোন, আজিকালি কি হয় জানে, মানুহৰ যেতিয়া বিপদ আহে কিছুমানে আকৌ তামচা পায়, ভাল হয়, তেওঁলোকৰ লগত যেতিয়া ঘটিব তেতিয়া সেইটো হেৰি হ'ব হা, কিন্তু বেলেগৰ লগত যেতিয়া ঘটিবলৈ যাব তেতিয়া তেহেঁতে ভাল পায়, ইছ ৰাম হেৰি হ'ব ন, বিপদ হ'ব। আৰু আজিকালি কি জানে, নিজৰ বিপদ হ'লেও কিছুমানে আকৌ ভাল পায়। কি হয়, এই লোকক ঠগি মগি খাই থকাবিলাক যে, তেহেঁতে ভাবে কি আমাক সহায় কৰিব। তহঁতে এতিয়া সেইটোলৈ ভাবিছ নেকি যে শিৱসাগৰত তেহেঁতে সকলোখিনি তেনেকৈ সহায় কৰিছেগৈ বুলি তহঁতকো সহায় কৰিব? কাৰণ এতিয়া সকলোৰে হাত উদং, হয় নে নহয়? সকলোৰে হাত উদং ক'ব লাগিব। সেই সময় গগৈ হওক বা মিষ্টাৰ বিটু হওক বা আন সকলো হওক, যিমান ইউটিউবাৰ আছে, যিমান বাহিৰৰ হওক ভিতৰৰ হওক, সকলোৱে হওক, কি হৈছে, একদম হাত খালী, একে আজমললৈকে গোটেই সোপা তাত তুবুৰি খাই পৰি আছে আৰু তেওঁলোকক হেৰি কৰি আছে, উদ্ধাৰ কৰি আছে। শিৱসাগৰৰ নিচিনা বানপানী আপাৰৰ নিচিনা বানপানী হোৱাই নাই। এতিয়া আকৌ মধ্য অসমতো হৈছে, মই গম পাইছোঁ। গতিকে বন্ধু বান্ধৱীসকল, বিপদৰ সময়ত মানুহে এইবিলাক হাঁহি খিকিন্দালি নকৰি পেলাই সেইবিলাক চৰকাৰৰ ওচৰত দেখুৱাব লাগে। কিন্তু তেনেকুৱা সময়তো কি হয় জানেনে, ৰক্ষা কৰিব পাৰি। চৰকাৰৰ কিছুমান হেৰি আছে ন, বুদ্ধি আছে, তেওঁলোকৰ নিজৰ কৌশল অৱলম্বন কৰি পেলাই সেইবিলাক মাথাউৰি অকণমান ভাঙোতে যদি দেখে মানুহে, তাতো তেওঁলোকে হেৰি কৰিব পাৰে, সহায় কৰিব পাৰে। আৰু তাকে নকৰি পেলাই তেহেঁতে ভিডিঅ' বনাই দাঁতকেইটা উলিয়াই অসভ্য নিচিনা চিঞৰ বাখৰ কৰি পেলাই মানুহখিনিক আতংকিত কৰি তোলে। আৰু সেই আতংকিতৰ ফলত কি হয় জানেনে, বহুতৰ ঘৰত বেমাৰী থাকে নহয়, সেই বেমাৰীবিলাক কি হয়, হাৰ্ট ফেইল কৰি পেলাই মানুহ মৃত্যু হয়। আপোনালোকে চাব, হয় নে নহয়? গতিকে সেই আতংকিত নকৰি পেলাই যিকোনো প্ৰকাৰে সহায় কৰি পেলাই তেওঁলোকক সাহস দি পেলাই মানুহখিনিক বুজনি দিব লাগে যে তহঁতে ভয় নকৰিবি, এনেকুৱা এটা হৈছে, তহঁতে টালি টোপোলা বান্ধি থ, বা যি ঠাইত নুঠে বেলেগ কথা, যি ঠাইত উঠে তহঁতৰ লাগতিয়াল নথি পত্ৰখিনি কমচে কম তহঁতে ঠিক কৰি ৰাখ। সেইটো নকৰি পেলাই অসভ্যবিলাকে চিঞৰ বাখৰ কৰিছে, হয় নে নহয়? আপোনালোকে চাই লওকচোন। জয় শ্ৰীৰাম। নাহিবি কি আছি কথা লগৰ
মাথৰি ভাঙিছে দেই ওৰতলা এইটো ওৰতলা গাঁও পঞ্চায়তৰ মাথৰি চাওক মাথৰিটো ভাঙি গ'ল এইটো চাওকচোন বাৰু কেনেকুৱা পৰিস্থিতি হৈছে নাযাবি জয় শ্ৰীৰাম কি হ'ব এতিয়া চাওক এইবিলাক পানী ঐ নাযাবি দেই নাযাবি এইটো গাঁও এইটো আপোনাৰ ওৰতলা গাঁও পঞ্চায়তৰ মাথৰি চাই লওক কি অৱস্থা হৈছে মাথৰি জয় শ্ৰীৰাম জয় শ্ৰীৰাম এই চাওক কাঠৰ পৰা মই এইটো ওৰতলা গাঁও পঞ্চায়তৰ মাথৰি ভাঙি গ'ল এই মুহূৰ্তত হয়নে নহয় আপোনালোকে গম পালে নহয় জানো আৰু সদায় আপোনালোকক কওঁ কি মই মিছা কথাটো কেতিয়াও নকওঁ সঁচাটোহে মই কওঁ এইটো কিবা ধনচালৈ নে মনচালৈ বুলি এটা আছে যে খুব চিঞৰে সেইটোৱে এই ভিডিঅ'টো কৰিছে মই তাৰ তাতে পাইছোঁ আৰু সিয়ে চিঞৰে কোনো হেৰি নাই আগ নাই গুৰি নাই একদম চিঞৰ বাখৰ কৰি পেলাই সেয়া কৰিছে গতিকে বন্ধু বান্ধৱীসকল সেয়াই সকলো আতংকিত নহ'ব আৰু সেই দৰঙত এনেও কি হয় বানপানী হয়েই নোহোৱাকৈ কিন্তু নাথাকে হ'লেও মানুহ সজাগ সচেতন হ'ব লাগে হয়নে নহয় চিঞৰ বাখৰ কৰিব নালাগে মই এইটোৱে জানো আৰু বেছিকেনো কি কৰি থাকিব বেছিকৈ ক'লে আকৌ মানে উল্টাই পেলাই ধৰেহি সেইকাৰণে আজিকালি মানুহক মানে এইবিলাকক সহায় কৰাতকৈ মই কৈছোঁ নকৰাই ভাল যিবিলাকে উভতি ধৰে সেইটোহে কৈছোঁ দেই আৰু বেলেগ বাকীখিনি কোৱা নাই আৰু এই ভিডিঅ'টোৰ দ্বাৰাই মই কৈছোঁ আজি মোক এগৰাকী মোৰ বান্ধৱী শিৱসাগৰত বহুত মোৰ চিনাকি মানুহ আছে বহুত চিনাকি আছে বহুত দিন তাত থাকি পেলাই আহিছোঁ আৰু তেওঁলোকে মোক কিছুমান সমস্যা নাজানে যিহেতু আগতে ছ'চিয়েল মিডিয়া থাকোঁতে কিজনী গমেই পালে হয় এতিয়া মোৰ মানে হেৰি নাই ফেচবুক নাই ন আৰু ইউটিউবটো সকলোৱে নাচায় তাৰপিছত যোগাযোগ কৰিছে ফোনৰ নাম্বাৰ আছে যোগাযোগ কৰিছে বা ইউটিউবতে হ'লেও মোক কমেণ্ট কৰিছে দুগৰাকীমান বাইদেউ আপুনি নাহে কিয় আৰু সেইদিনাখন এজনে কৈছে বাইদেউ অন্ততঃ আপুনি আহিব বুলি ভাবিছিলোঁ এনেকৈ কৈছে আৰু গ'লেতো মই তেওঁলোকৰ তালৈ যামেই ধৰক তেনেকৈ কৈছে তাৰপাছতে মই গোটেইখিনি কথা পাতিলোঁ আৰু পতাৰ পিছত তেওঁলোকেও মানে আচৰিত হৈছে মোৰ মানে হেৰিটো অৱস্থাটো শুনি পেলাই আৰু গম পোৱা নাছিলে আচলতে গম পাই পেলাই তেওঁলোকেও বহুত দুখ কৰিছে আৰু আজি ইউটিউবত মোক যিগৰাকীয়ে কথাটো কৈছে বাইদেউ আপুনি আহিব বুলি তেওঁ হয়তো নাজানে তেওঁ ঘৰৰ মানে চোতালে দুটালে পানী উঠিছে তেওঁ ঘৰত পানী উঠা নাই দেই শিৱসাগৰ গৌৰৱ নগৰত ঘৰ গতিকে মই ভিডিঅ'টোৰ দ্বাৰাই ক'লোঁ একেবাৰে মই এৰিব নোৱাৰা হৈ আছোঁ ঘৰখন মানে আৰু কি ক'ম আৰু বহুত কথা সেইটো কাৰণেহে মই যাব পৰা নাই আৰু মই ফোনৰ দ্বাৰাই হওক বা যেনেকৈ যিকোনো প্ৰকাৰে যি পাৰোঁ তেনেকৈয়ে মানে সহায় কৰিছোঁ মহেও আগুৰি ধৰিছে সন্ধিয়াও হৈ গৈছে দেই গতিকে বহুত এটা মানে মানসিক অশান্তিত থকা নিচিনা হৈ আছে মোৰ গম পাইছেনে হয়নে নহয় বাৰু কওকচোন আপোনালোকে নিজৰ ল'ৰা ছোৱালী যেতিয়া তেনেকুৱা অসুখীয়া হৈ থাকিব তেতিয়া মনটো কাৰোৱে শান্তি নালাগে হয়নে গতিকে মোৰো সেই একেই কথাই বন্ধু বান্ধৱীসকল এইখিনিয়ে আছিলে মোৰ ক'বলৈ আৰু মই ক'লোৱেই দেই দৰঙৰ ফালেও এতিয়া বানপানী হৈছে কাৰণ সেই সিহঁতৰ চিঞৰ বাখৰবিলাক দেখি পেলাই মই কৈছোঁ সাৱধান থাকক সকলো মই দৰংবাসী এইফালে যোনে ভিডিঅ' চাই মই তেওঁলোকক কৈছোঁ সকলো সাৱধান থাকক যিকোনো মুহূৰ্ততে মানে হেৰি হ'ব পাৰে মাথাউৰিটো ভাগিছে বুলি দেখাইছে আৰু আপোনালোককতো মই দেখালোৱেই গতিকে বন্ধু বান্ধৱীসকল সকলোৰে সুস্বাস্থ্য কামনা কৰি মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ